আমাৰ এই কঁঠালগুৰি ব্লক কংগ্ৰেছৰ অন্তৰ্গত খাউতলি হেনচুৱা গাঁও পঞ্চায়তৰ খাউতলি বিলপাৰ অঞ্চলত আমি কঠীয়া বিতৰণ কৰিবৰ কাৰণে আহিছিলোঁ। আমি ইয়াৰ আগতে আমি এই খাউতলি স্কুলত আমি এসাঁজ ভাত আৰু নানান খোৱা বস্তু আমি যোগান ধৰিছিলোঁ বানপীড়িত ৰাইজক। তেতিয়া আমি কথা দিছিলোঁ যে যিসকলৰ খেতিয়কসকলৰ আমাৰ পথাৰত যেতিয়া আমাৰ বানপানীয়ে নষ্ট কৰি থৈ যাব বানপীড়িত ৰাইজক আমি কঠীয়া যোগান ধৰিম বুলি। আৰু সেই হিচাপে সেই কথা ৰাখি আমি আমাৰ কঁঠালগুৰি ব্লক কংগ্ৰেছৰ চন্দন গোস্বামীদেৱৰ সহযোগত ব্লক সভাপতি চন্দন গোস্বামীদেৱৰ সহযোগত আমি আজি কঠীয়া বিতৰণ কাৰ্যসূচী পালন কৰিছোঁ। আৰু খেতিয়কসকলক এই অন্নমুঠি বছৰেকৰ অন্নমুঠি আমি যোগান ধৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। যে সকলোৱে আমাৰ ৰাইজসকলক আপোনালোকক কঠীয়া দিছোঁ আৰু ধুনীয়াকৈ আপোনালোকে কঠীয়াখিনি ৰুই আপোনালোকৰ বছৰেকৰ ধানমুঠি লগাব বুলি আমি আশা কৰিছোঁ। আৰু সকলো আমাৰ যিসকল এই ৰাইজ আছে আমাৰ ব্লক কংগ্ৰেছ আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ ডাঙৰীয়া আছে, তেওঁকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহযোগত আমি সকলোৱে মিলি আমি বানপীড়িত ৰাইজক কঠীয়া বিতৰণ কৰিছোঁ আৰু এই কঠীয়া বিতৰণ কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি স্থানীয় খেতিয়কসকলৰ আজি প্ৰতিশ্ৰুতি মতে আমি কথা দিছিলোঁ যে আমি খেতিয়কসকলক আমি কঠীয়া বিতৰণ কৰিম বুলি। আজি এই কঠীয়া বিতৰণ কৰা হৈছে। অলপ দি পাইছোঁ 15টা কঠীয়া ৰাইজক দিছোঁ। আৰু আমি চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ যে এতিয়া এই দুৰ্যোগৰ সময়ত খৰাংকৃত অঞ্চলসমূহত কেনেকৈ পানী যোগান ধৰি আমাৰ খেতিয়কসকলক উপকাৰ কৰিব পাৰিব, তাৰ কাৰণে আমি DC বা কৃষি বিভাগৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিম আৰু ইয়াত যাতে এই সময়ছোৱাত খৰাংকৃত অঞ্চলত সহায় কৰিব বুলি আশা ৰাখিছোঁ। বিভিন্ন যিখিনি এৰিয়া আছে বানাক্ৰান্ত এৰিয়া আছে সেই ঠাইবিলাকত আমি কঠীয়া বিতৰণ কৰি আছোঁ। আৰু আজি আমি কঁঠালগুৰি ব্লক কংগ্ৰেছ উদ্যোগত আৰু মৰঙি ব্লক কংগ্ৰেছৰ উদ্যোগত মৰঙি ব্লকৰ অন্তৰ্গত গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত গান্ধী গাঁৱত আজি আমি খেতিয়কসকলৰ এই কঠীয়াখিনি যোগান ধৰিছোঁ। আৰু কঠীয়াখিনি যোগান ধৰাত মৰঙি ব্লক কংগ্ৰেছৰ সভাপতি জিদা নাইন আৰু অসম প্ৰদেশ পঞ্চায়ত সংগঠনৰ উপাধ্যক্ষ দীপানী দুৱাৰৰ নেতৃত্বত আজি আমি কঠীয়াখিনি খেতিয়কসকলক যোগান ধৰিছোঁ।